আজি প্ৰেছ মিট কৰাৰ সংবাদ মেল কৰাৰ মূল উদ্দেশ্যটো হৈছে যে আপোনালোকে জানে যে সদৌ চাওতাল ছাত্ৰ সন্থাৰ আৰু অসমৰ বিভিন্ন চাওতাল জাতীয় সংগঠনৰ নেতৃত্বত আমি ধাৰাবাহিকভাৱে জনজাতিকৰণৰ কাৰণে আমি সংগ্ৰাম কৰিছোঁ, আন্দোলন কৰিছিলোঁ। আন্দোলন কৰাৰ পিছত দুৰ্ভাগ্যক্ৰমে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে বক্তব্য প্ৰদান কৰিছে যে যিসকল নেতাই আন্দোলনকাৰীয়ে আন্দোলন কৰিছিল সেই আন্দোলনকাৰীসকলে জনজাতিকৰণৰ যি বিল, যি ইছ্যু, সেই ইছ্যুটো ইলেকশ্যনৰ আগত তেখেতসকলে বিচৰা নাই। দুৰ্ভাগ্যৰ বিষয়, আমি মুখ্যমন্ত্ৰীৰ লগত তেনেকুৱা কথা পতা নাই। মুখ্যমন্ত্ৰীৰ লগত সেই বিষয়ত আমি আলোচনা হোৱা নাই। মুখ্যমন্ত্ৰীয়ে আমাক আহ্বান কৰা নাই, তেখেতে আমাক মাতা নাই। আৰু তেখেতে নিজ ইচ্ছাৰে বক্তব্য প্ৰদান কৰিছে যে আন্দোলনকাৰীসকলৰ লগত আমি আলোচনা কৰিছোঁ আৰু আলোচনা কৰি পেলাই তেখেতসকলে কৈছে যে ইলেকশ্যনৰ পিছতহে আমি জনজাতিকৰণৰ অধিকাৰটো বিচাৰিছোঁ। তেনে কথা নহয়। আমি ৰাইজক জানিবলৈ, ৰাইজে জ্ঞাতাৰ্থে আমি আজি সংবাদমেল কৰিব লগা হ'ল। আমি কোনো ধৰণৰ মুখ্যমন্ত্ৰীৰ লগত তেনেকুৱা আলোচনা হোৱা নাই। সৰ্বসন্মতিক্ৰমে আমি অনাগত দিনত মুখ্যমন্ত্ৰীয়ে যি আন্দোলনৰ বিষয়ে আমাক বিৰূপ মন্তব্য কৰিছে, আমি তীব্ৰ ভাষাৰে কটাক্ষ কৰিছোঁ, আমি নিন্দা কৰিছোঁ, আমি ধিক্কাৰ জনাইছোঁ। তেনেকুৱা মুখ্যমন্ত্ৰী এজনে জনসাধাৰণৰ কাৰণে হিতাৰ্থে কাম কৰিব লাগে। আন্দোলনৰ কাৰণে জনগোষ্ঠীসকলে কি বিচাৰিছে তাৰ কাৰণে তেখেতে কথা বক্তব্য প্ৰদান কৰিব লাগিছিল। কিন্তু দুৰ্ভাগ্যক্ৰমে তেখেতে আমি যে ইলেকশ্যনৰ আগত জনজাতিকৰণ অধিকাৰটো বিচাৰিছোঁ, তেখেতে সেই কথা বক্তব্য কৰাটো আমি চাওতাল জনগোষ্ঠী আৰু চাওতাল ছাত্ৰ সন্থাই নিন্দনীয় আৰু ধিক্কাৰ প্ৰকাশ কৰিছোঁ। তাৰ লগে লগে আপোনালোকে জানে যে ইতিমধ্যে শেহতীয়াভাৱে BTC গভৰ্ণমেণ্টে CSB মেম্বাৰ ইয়াত ডিক্লাৰেশ্যন কৰিলে। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে চাওতাল জনগোষ্ঠীৰ নেতৃত্ব দিব পৰা বহুত দল সংগঠন আছে, বহুত ব্যক্তি আছে, বহুত বুদ্ধিজীৱী আছে। তেখেতসকলেও BPF চৰকাৰত কাম কৰিছে। কিন্তু দুৰ্ভাগ্যৰ বিষয়, চাওতাল জনগোষ্ঠীৰ পৰাই CSB মেম্বাৰত কিন্তু তেখেতসকলে তাত স্থান নিদিলে। আমি খুব অজানিছোঁ, আমি লাজ অনুভৱ কৰিছোঁ। আমাৰ চাওতাল জনগোষ্ঠীয়ে বিনা দ্বিধাই ভোট প্ৰদান কৰিছিল BPFক আনিবৰ কাৰণে। আৰু সেই মৰ্মে আজি BTCত BPF চৰকাৰ আহিল। হাগ্ৰামা নেতৃত্বাধীন চৰকাৰে লাজ পাব লাগিছিল, তেখেতে জানিব লাগিছিল, তেখেতে আজি অনুভৱ কৰিব লাগিছিল যে বৃহত্তৰ চাওতাল জনগোষ্ঠীয়ে BTADত ভোট প্ৰদান কৰি পেলাই তেখেতক চৰকাৰত আনিছে। আৰু সেই জনগোষ্ঠীটোক আজি CSB মেম্বাৰৰ পৰা তেখেতসকলে আজি বাহিৰত ৰাখিছে। তাৰ লগে লগে দুৰ্ভাগ্য বিষয়টো হৈছে যে যিসকল জনগোষ্ঠীয় লোকে শাসকীয় পক্ষত ভোট নাপায়, তেখেতসকলে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে, তেনেকুৱা জনগোষ্ঠীৰ পৰা এজন মনোনীত প্ৰাৰ্থী ইয়াত মনোনীত হ'ব লাগে। কিন্তু দুৰ্ভাগ্যৰ বিষয়, যোৱা বেলিবিলাকত উইলছন হাছদা নামৰ EPPL পাৰ্টিৰ পৰা তেখেতসকলে এজন নমিনেটেড MCLA EPPL চৰকাৰে প্ৰদান কৰিছে। দুৰ্ভাগ্যৰ বিষয়টো হৈছে যে আজি মনোনীত প্ৰাৰ্থী চাওতাল জনগোষ্ঠীৰ পৰা তেখেতসকলে প্ৰদান নকৰিলে। কিহৰ কাৰণে প্ৰদান নকৰিলে? চাওতাল জনগোষ্ঠী ইয়াতে স্থান পাব লাগিছিল। আমি বাৰম্বাৰে BPF চৰকাৰক আমি আহ্বান জনাইছিলোঁ, তেখেতক বিনম্ৰভাৱে অনুৰোধ কৰিছিলোঁ যে CSB মেম্বাৰ আৰু চাওতাল জনগোষ্ঠীৰ কাৰণে মনোনীত প্ৰাৰ্থী আমাক এজন লাগিব। কিন্তু দুৰ্ভাগ্যৰ বিষয়, BPF চৰকাৰে কিন্তু আমাক প্ৰদান নকৰিলে। আমি লাজ অনুভৱ কৰিছোঁ। আমি বাংলাদেশৰ পৰা আমি ইয়াত বসতি স্থাপন কৰা নাই। আমি বাংলাদেশী নাগৰিক নহয়, আমি পাকিস্তানী নহয়। ইয়াত খিলঞ্জীয়া জনগোষ্ঠী হয়, অসমৰ ভূমিপুত্ৰ হয়, BTC ভূমিপুত্ৰ হয়। আৰু এই ভূমিপুত্ৰ জনগোষ্ঠীসকলক কিন্তু 12 প্ৰকাৰে আমাৰ ইতিহাস, 12 প্ৰকাৰে আমাৰ অধিকাৰ, 12 প্ৰকাৰে আমাৰ নেতৃত্ববিলাক চৰকাৰ কৰিবৰ কাৰণে, শেষ কৰিবৰ কাৰণে BPF চৰকাৰে উঠি পৰি লাগিছে। সেইকাৰণে আমি এইখন মঞ্চৰ পৰাই আমাৰ সমগ্ৰ চাওতাল জনগোষ্ঠীক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, যি দল, যি সংগঠন, যি ৰাজনৈতিক দলে আমাৰ জনজাতীয় লোকসকলক, আমাৰ সান্থাল জনগোষ্ঠীক আমাক সুবিধা প্ৰদান নকৰিব, অধিকাৰ প্ৰদান নকৰিব, আমাৰ দল সংগঠন থকাৰ পিছত আমাৰ লগত কোনো ধৰণৰ আলাপ আলোচনা নকৰি পেলাই নিজববীয়াকৈ তেনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰিব, তেনেকুৱা ৰাজনৈতিক দলৰ পৰা ওলাই আহিবৰ কাৰণে চাওতাল জনগোষ্ঠীয়ে আৰু চাওতাল ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ। ইয়াৰ লগে লগে জানে যে যোৱা কেইদিনমান আগত চাইমন কিস্কু নামৰ ল'ৰা এজনক তেখেত গৰুবছাত তেখেতক চাকুৰে আঘাত কৰি তেখেতক যি হত্যাৰ প্ৰচেষ্টা চলাইছে দুৰ্বৃত্তই, আমি ধিক্কাৰ জনাইছোঁ। আমি চৰকাৰক আহ্বান কৰিছিলোঁ
যে এই যিসকল দুৰ্বৃত্ত আছিল এই দুৰ্বৃত্তসকলক কাৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে। কিন্তু দুৰ্ভাগ্যৰ বিষয় আজি মই ক'বলৈ বাধ্য হৈছোঁ, এটা লাজ লগা হৈছে নিজকে যে চৰকাৰে তেখেতসকলক হয়তো চিনাক্ত কৰিছে, চিনাক্ত কৰাৰ পিছতো তেখেতসকলক যে আজিৰ তাৰিখলৈকে ৰক্ষণাবেক্ষণ দিয়াৰ দৰেহে আমি তাৰমানে দেখিবলৈ পাইছোঁ। সেইকাৰণে চৰকাৰক আৰু প্ৰশাসন পুলিচ বিষয়াসকলক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, দাবীও জনাইছোঁ যে যিসকল দুৰ্বৃত্তই চাইমন কিস্কো নামৰ এই স্কুলত কলেজত পঢ়ি থকা ল'ৰাজনক হত্যাৰ প্ৰচেষ্টা চলাইছিল, সেই দুৰ্বৃত্তসকলক যদি অনতিপলমে কাৰায়ত্ব নকৰে তেনেহ'লে এই অসম বন্ধৰ নিচিনা ঘোষণা আমি মানে অৰ্ডাৰ দিবৰ কাৰণে আমি বাধ্য হ'ম। আৰু সেই অনুপলক্ষে যদিহে 11 তাৰিখৰ ভিতৰত 11 জানুৱাৰীৰ ভিতৰত দোষীক যদি কাৰায়ত্ব নকৰে পুলিচ প্ৰশাসন আৰু অসম চৰকাৰ আৰু BTC প্ৰশাসনে 12 তাৰিখত সদৌ চাওতাল ছাত্ৰ সন্থাৰ নেতৃত্বত চিৰাং ডিষ্ট্ৰিক্ট বন্ধক আমি ঘোষণা কৰিছোঁ। আজিৰ এই সংবাদ মেলৰ জৰিয়তে চৰকাৰকো কৈছোঁ, বিভিন্ন বুদ্ধিজীৱীসকলকো কৈছোঁ, চাওতালী ৰাইজকো কৈছোঁ, জনসাধাৰণকো কৈছোঁ, যদিহে 11 তাৰিখৰ ভিতৰত সেই দোষীজনক সেই নিৰ্মমভাৱে সেই ল'ৰাজনক চুৰিঘাত কৰা দুৰ্বৃত্তক যদি আটক নকৰে তেনেহ'লে 12 তাৰিখত সমগ্ৰ চিৰাং জিলা বন্ধ থাকিব। আৰু তাৰ পিছতে যদি অসম চৰকাৰ আৰু পুলিচ প্ৰশাসনে দোষীসকলক কাৰায়ত্ব কৰিব নোৱাৰে তেনেহ'লে সমগ্ৰ BTC অনাগত দিনত বন্ধ থাকিব আৰু পৰ্যালোচনা হ'ব। তাৰ পিছত গোটেই অসম বন্ধ কৰিবৰ কাৰণে আমি চাওতাল ছাত্ৰ সন্থাই কিন্তু স্থিতি গ্ৰহণ কৰিম। ধন্যবাদ। অনুষ্ঠিত কৰাৰ একমাত্ৰ কাৰণ হ'ল ইয়াত আমি এই চিৰফাংগুৰিৰ অন্তৰ্গত আঠিয়াবাৰী ৰেঞ্জত অধীনত থকা এই ধৰমপুৰ গাঁও, এই ধৰমপুৰ গাঁৱৰ সৈতে আমি ৰাইজৰ সৈতে মত বিনিময় কৰিলোঁ আৰু আমি বুজিবলৈ বা আমি জানিলোঁ যে এই ধৰমপুৰ চাওতাল গাঁওখন ৰায়মনা নেশ্যনেল পাৰ্কত অন্তৰ্ভুক্ত হৈছে বা BTC বা অসম চৰকাৰে ইয়াক ষড়যন্ত্ৰ কৰি এই গাঁওখন অন্তৰ্ভুক্ত কৰিব বিচাৰিছে। আমাৰ প্ৰশ্ন হ'ল যে ইয়াত দাঁতককৰীয়া গাঁওসমূহক অনা চাওতাল গাঁওসমূহক কিয় অন্তৰ্ভুক্তিকৰণ কৰা নহ'ল আৰু এই চাওতাল গাঁওসমূহক কিয় চৰকাৰে টাৰ্গেট কৰি ৰায়মনা নেশ্যনেল পাৰ্কক অন্তৰ্ভুক্ত কৰিছে আৰু এই চাওতাল জনগোষ্ঠীক বঞ্চিত কৰাৰ প্ৰচেষ্টা কোনে চলাইছে। গতিকে আমি ধিক্কাৰ জনাইছোঁ অসম চৰকাৰ আৰু BTC চৰকাৰ সময় থাকোঁতে আমি আহ্বান জনাইছোঁ এই নিপীড়িত নিৰ্যাতিত চাওতালসকলক বিগত 1978 চনৰ পৰা ইয়াত বসবাস কৰিছে, তথাপিও আজিলৈকে তেওঁলোকক মাটিৰ পট্টাৰ পোৱাৰ পৰিৱৰ্তে তেওঁলোকক উচ্ছেদৰ ব্যৱস্থা যি চৰকাৰে গ্ৰহণ কৰিছে ইয়াক আমি কেতিয়া মানি ল'ব নোৱাৰোঁ আৰু মানি নলওঁ। ইয়াৰ বিৰুদ্ধে যিকোনো পৰ্যায়ৰ আন্দোলন কৰিব লাগে, আমি আন্দোলন কাৰ্যসূচী হাতত ল'ম। আৰু আমি জানিবলৈ পাইছোঁ ইতিমধ্যে তেওঁলোকক নোটিছ দিয়া হৈছে, তেওঁলোকক কাগজ পত্ৰ দিয়া হৈছে যে তেওঁলোকক যে ৰায়মনা নেশ্যনেল পাৰ্কত অন্তৰ্ভুক্ত কৰা হৈছে আৰু তেওঁলোকক 2010 চনৰ কাগজ পত্ৰ দেখুওৱা হৈছে, অথচ তেওঁলোকে 1978 চনতে ইয়াত বসতি স্থাপন কৰিছে। কিন্তু চৰকাৰে কি তথ্য বিচাৰি কি তথ্যৰ ভিত্তিত তেওঁলোকক 2010 চনত আহা বুলি চৰকাৰে সিদ্ধান্ত কৰিছে বা চৰকাৰে প্ৰমাণ দিব বিচাৰিছে। চৰকাৰৰ এনেধৰণৰ ব্যৱস্থাক আমি ধিক্কাৰ জনাইছোঁ আৰু মই এইখিনিতে আহ্বান জনাম যে এই BTC চৰকাৰ বা অসম চৰকাৰখনে এই নিপীড়িত নিৰ্যাতিত চাওতালখনে চাওতাল জনগোষ্ঠীয়ে এই ধৰমপুৰ গাঁৱত মাটিৰ পট্টা মাটিৰ অধিকাৰ পাব লাগিব, অন্যথা আমি বুজিম যে কেৱল চাওতাল জনগোষ্ঠীক টাৰ্গেট কৰি বিভিন্ন চৰকাৰে ইয়াত প্ৰচেষ্টা চলাইছে বা ষড়যন্ত্ৰ কৰিছে। গতিকে এনেধৰণৰ ষড়যন্ত্ৰ এনেধৰণৰ প্ৰচেষ্টাক আমি নস্যাৎ কৰিছোঁ আৰু দাবী জনাইছোঁ অনতিপলমে এই ধৰমপুৰত থকা চাওতাল জনগোষ্ঠীখিনিক অতি শীঘ্ৰে মাটিৰ পট্টা প্ৰদান কৰিব লাগিব, অন্যথা বিভাগীয়ভাৱে বা BPF দলে বা অসম চৰকাৰে যে বৃহৎ গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ'ব সেয়া নিশ্চিত। সাধাৰণতে আমাৰ স্পষ্ট দাবী, আমি জিলা উপায়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিষয়াক বাৰে বাৰে অনুৰোধ জনাইছিলোঁ যে 24 ঘণ্টাৰ ভিতৰত দোষী কৰায়ত্ব হ'ব লাগে, অন্যথা আমি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিম। তেওঁলোকে আমাক আশ্বাস প্ৰদান কৰিছিলে যে আমি 24 ঘণ্টাৰ ভিতৰত দোষী কৰায়ত্ব কৰিম, আপোনালোকে শান্ত মনে থাকক। কিন্তু আজি কিমানটা 24 ঘণ্টা উকলি গ'ল, আজি পৰ্যন্ত চিৰাং জিলা প্ৰশাসনে দোষী কৰায়ত্বটো বাদেই দিয়ক তেওঁলোকে ৰক্ষণাবেক্ষণে দিছে। গতিকে আমি চাওতাল ছাত্ৰ সন্থাক ধিক্কাৰ জনাইছোঁ, জিলা প্ৰশাসনৰ বৈষম্যমূলক নীতি আমি ধিক্কাৰ জনাইছোঁ আৰু ইয়াৰ পৰা আমি জিলা প্ৰশাসনক স্পষ্ট কৰি দিব বিচাৰিছোঁ আপোনালোকৰ এই বৈষম্যমূলক নীতি আৰু আপোনালোকৰ এই যি চিন্তাধাৰা চাওতাল জনগোষ্ঠীৰ প্ৰতি যি আপোনালোকৰ দৃষ্টি সেয়া আমি স্পষ্ট হৈছোঁ যে আপোনালোকে চাওতাল জনগোষ্ঠীৰ হৈ কোনো কাম নকৰে, আপোনালোকে বিফল হৈছে, চিৰাং জিলা প্ৰশাসন বিফল। তাৰ বাবে আমি অহা 12 তাৰিখে চিৰাং জিলাৰ 12 ঘণ্টীয়া বন্ধ আহ্বান কৰিছোঁ আৰু এই 12 ঘণ্টীয়া বন্ধ
যাতে খুব হুঁচৰাৰূপে খুব শান্তিপূৰ্ণভাৱে চিৰাং জিলাবাসীয়ে পালন কৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু লগতে আমি এই বন্ধৰ সময়ছোৱাত যিখিনি ক্ষয় ক্ষতি যিখিনি ব্যাঘাত জন্মাব ইয়াৰ বাবে দায়ী কিন্তু চিৰাং জিলাৰ প্ৰশাসন, চিৰাং জিলাৰ আৰক্ষী অধীক্ষক, অসম চৰকাৰৰ BTC প্ৰশাসন। আৰু আমি আহ্বান জনাম এই 12 তাৰিখৰ চিৰাং জিলাৰ বন্ধত ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী ৰেহাই পাব। স্বাস্থ্যজনিত কাৰণত এম্বুলেন্স, ডক্টৰসকলক ৰেহাই পাব। ইয়াৰ বাদে যিমান ইমাৰ্জেঞ্চি ছাৰ্ভিচক আমি ৰেহাই দিছোঁ। ইয়াৰ বাদে যিসমূহ যান বাহন, যিসমূহ দোকান পোহৰ, যিসমূহ তাতে কমাৰ্চিয়েল যিসমূহ কাৰ্যালয় আছে, সকলো চৰকাৰী কাৰ্যালয়, সকলো কমাৰ্চিয়েল অনুষ্ঠান, সকলো প্ৰতিষ্ঠান বন্ধত থাকিব 12 তাৰিখে। আৰু এই বন্ধ যিসকলে অমান্য কৰিব তেওঁলোকৰ কিবা ক্ষয় ক্ষতি হ'লে চাতাল ছাত্ৰ সন্থা ইয়াত দায়ী নহয়। ইয়াৰ বাবে দায়ী জিলা প্ৰশাসন, জিলা আৰক্ষী অধীক্ষক, জিলা উপায়ুক্ত আৰু BTC প্ৰশাসনৰ লগতে অসম চৰকাৰ। আৰু আমি আহ্বান জনাইছোঁ শেষৰ বাবে যদিহে এই 12 তাৰিখৰ ভিতৰত দোষী কৰায়ত্ব কৰিব নোৱাৰে তেতিয়াহ'লে আমাৰ বন্ধ 12 তাৰিখে হ'ব। এইটো কঠোৰভাৱে আমি আজি ঘোষণা কৰিছোঁ। আৰু যদি 12 তাৰিখৰ আগত যদি প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব পাৰে, দোষীক চিনাক্ত কৰিব পাৰে, তেতিয়াহ'লে আমি বন্ধ প্ৰত্যাহাৰৰ কাৰণে চিন্তা চৰ্চা কৰিম। আৰু যদি দোষীক কৰায়ত্ব কৰিব নোৱাৰে তেতিয়াহ'লে চিৰাং জিলা 12 তাৰিখ 12 ঘণ্টীয়া বন্ধ পালন কৰা হ'ব। ইয়াৰ কথা আমি ইয়াৰ পৰা স্পষ্ট কৰিছোঁ। ধন্যবাদ।